দৰঙৰ ঢোলাৰ এখন ব্যক্তিগত বিদ্যালয়ৰ শিক্ষকে ছাত্ৰক নিৰ্মম প্ৰহাৰ কৰাৰ অভিযোগ। ছাত্ৰক ডিঙিত ধৰি ফ্ল'ৰত পেলাই দিয়ে এগৰাকী নিৰ্দয় শিক্ষকে। ধৰি ফালে তাইক দুইবাৰকে পেলাই দিছে আৰু চকুত কিবা বেটেৰে হওক বা যিকোনো হেৰিকে হওক তাক বহুত আঘাত কৰে। চৰকাৰী শিক্ষক হজৰত আলীৰ নেতৃত্বত একাডেমীখন পৰিচালিত হোৱাৰ অভিযোগ। এই শিক্ষক যিজন হজৰত আলী চৰকাৰী শিক্ষকজনৰ ওপৰত এটা উচ্চ পৰ্যায়ৰ তদন্ত তেওঁলোকে বিভাগৰ ফালৰ পৰা কৰিব লাগে আৰু তেওঁকো পৰ্যায়ক্ৰমে চাকৰিৰ পৰা বৰখাস্ত কৰিব লাগে। ছাত্ৰক প্ৰহাৰ কৰি মূৰত আৰু মুখত জখম দি ছাত্ৰৰ পৰিয়ালক চাইকেলৰ পৰা নিজে পৰি যোৱা বুলি মিছা ক'বলৈ শিকাই দিয়ে এইখন একাডেমীৰ শিক্ষকে। একাডেমীখন হৈছে দৰং জিলাৰ ঢোলা আৰক্ষী থানাৰ অন্তৰ্গত যোগীপাৰাস্থিত মডাৰ্ণ পাব্লিক একাডেমী। বৃহস্পতিবাৰে একাডেমীখনৰ ৪ৰ্থ শ্ৰেণীৰ আবুল কালাম আজাদ নামৰ ছাত্ৰ এজনক ফজৰুল ইছলাম নামৰ শিক্ষক এজনে ছাত্ৰজনক প্ৰশ্ন সোধাত উত্তৰ দিব নোৱাৰাৰ বাবে ছাত্ৰজনৰ ডিঙিত চেপি ধৰি উঠাই লৈ ফ্ল'ৰত বগৰাই পেলাই দিয়ে। ছাত্ৰজনে মূৰত আৰু মুখত দুখ পায়। লগে লগে ছাত্ৰজন অচেতন হৈ পৰে আৰু বাকী ছাত্ৰসকলে মূৰত পানী ঢালি সুস্থ কৰে। তাৰ পিছতো এইখন একাডেমীৰ শিক্ষক কৰ্মচাৰীৰ নাই কোনো ভ্ৰূক্ষেপ। ঘৰৰ পৰিয়ালে খবৰ পাই ছাত্ৰজনক লৈ যায় মঙলদৈ অসামৰিক চিকিৎসালয়ত। ঘটনা সন্দৰ্ভত বিভিন্ন দল সংগঠনে ইতিমধ্যে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। একাডেমীখনৰ স্বত্বাধিকাৰী চৰকাৰী বিদ্যালয়ৰ শিক্ষক হজৰত আলী বুলি জানিব পৰা গৈছে। প্ৰহাৰ কৰা শিক্ষক ফজৰুল ইছলামৰ বিৰুদ্ধে আবুল কালাম আজাদৰ পিতৃয়ে ইতিমধ্যে ঢোলা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। আনহাতে এইদৰে অমানৱীয় কাণ্ড সংঘটিত কৰা শিক্ষকগৰাকীৰ লগতে বিদ্যালয়খনৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে উচিত তদন্ত কৰি বিষয়ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক দাবী জনাই অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ দৰং জিলা সভাপতি মফিদুল ইছলামে। শিক্ষকে প্ৰহাৰ কৰিছে আৰু সেইখন বিদ্যালয়ৰ যিজন স্বত্বাধিকাৰ মডাৰ্ণ পাব্লিক স্কুল যোগীপাৰাৰ যিজন স্বত্বাধিকাৰ হজৰত আলী তেখেত দুৰ্ভাগ্যবশতঃ চৰকাৰী বিদ্যালয়ৰ যোগীপাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এজন শিক্ষক, য'ত আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, শিক্ষামন্ত্ৰী ডাঙৰীয়া তথা জিলা প্ৰশাসনে ইমান কঠোৰ নিৰ্দেশ দি থৈছে যে হাইস্কুলসমূহ ৩:২৫ আগত ছুটি দিব নোৱাৰে, চৰকাৰী ব্যক্তিসকলে কোনো ব্যক্তিগত কামত নিয়োজিত হ'ব নোৱাৰে। তেনে ক্ষেত্ৰত হজৰত আলী নামৰ ব্যক্তিজনে চৰকাৰী শিক্ষকতা হাইস্কুলত কৰাৰ উপৰিও কেনেকৈ ব্যক্তিগত বিদ্যালয় খুলিব পাৰিলে? আৰু অভিযোগ উঠিছে যে তেওঁ সদায় ১২টা ১টা বজাত চৰকাৰী বিদ্যালয় এৰিয়ে তেওঁ সেই বিদ্যালয়খনত নিজৰ ব্যক্তিগত বিদ্যালয়খনত আহে। মানে অনুমানিক ১টামান বজাত মানে ল'ৰাজনী স্কুলত যায়, হজৰত আলীৰ স্কুলত যোগীপাৰাত। আপোনাৰ ছাৰসকলে কিবা ইংলিছৰ কিবা এটা কুৱেশ্যন কৰিছিলে, তেওঁ মানে ৰিপ্লাইটো দিব পৰা নাই। তাৰপিছত ডিঙিত ধৰি ফালে তাইক দুইবাৰকে পেলাই দিছে আৰু চকুত কিবা বেটেৰে হওক বা যিকোনো হেৰিকে হওক তাক বহুত আঘাত কৰে আৰু তেওঁ মানে অজ্ঞানত আছিলে। তাইক আমি স্কুলৰ পৰা অজ্ঞানত ৪ চকা বাহনেৰে আমি মঙলদৈলৈ লৈ যাওঁ। তেখেতে আমাক চাবা নাই, গতিকে আমি আজি এফআইআৰটো দিলোঁ। দিয়াৰ পিছত আমাৰ অসম আৰক্ষীৰ ওপৰত বহুত দৃঢ় বিশ্বাস আছে যাতে আমি ন্যায়টো পাওঁ। এইটো অন্যায় মানে এইটো মানে জঘন্য অন্যায় হৈছে। এটা 10 বছৰৰ বাচ্চাক এটা ডিঙিত উঠাই পেলাই এনেকুৱাকৈ পেলাই দিয়ে। মূৰটো ফুলি গৈছে, চিটি স্কেন কৰালোঁ। চিটি স্কেনখনতো ডক্টৰে এনেই নিলিখে। হজৰত মাষ্টাৰজনী মানে তেওঁ এটা চৰকাৰী শিক্ষক হয়, এটা হাইস্কুলৰ যোগীপাৰা। তেওঁ মানে হেৰিখন প্ৰাইভেট স্কুলখন পৰিচালনাটো তেওঁ কৰি আছে। হয়, নিজৰ স্কুলটো, নিজৰ মাটিত নিজৰে স্কুল। গভৰ্ণমেণ্ট চাৰ্ভিচমেন। ডেইলি আহে আৰু মই যে স্কুলৰ ফিজখন মাৰি দিওঁ তাৰ একাউণ্টছতে দিয়া হয়। এইবিলাক এভিডেঞ্চো আছে আমাৰ তাত। এই ছাৰজনৰ নাম কি আছিলে? ফজৰুল ইছলাম। আৰু হজৰত লগত আছিলে। তেওঁ স্কুলখন ছুটি দি পেলাই আহিছে, তাৰ আগতে মাৰধৰবিলাক হৈছে। নাই, সেইখিনি নাই আৰু।